বিহুৰ হাজত এজাক কণমানি ধুলীয়া নাচনীৰে উথপ এখন বিদ্যালয়ৰ চৌহদ। বিহুৰ পিঠা পনা ঢোল পেপা গগনালৈ সাজু সকলো। মৰাণৰ জ্ঞানম প্ৰাইমেৰী স্কুলৰ পৰিৱেশ এয়া। কণমানিসকলক হেঁপাহৰ ৰঙালী বিহুৰ কিছু আভাস দিয়াৰ মানসেৰে বিদ্যালয়খনে আজি এই অনুষ্ঠানৰ আয়োজন কৰে। বিহুৰ সৈতে জড়িত সকলো বিষয় সম্পৰ্কেও কণমানিসকলক সুন্দৰভাৱে বুজাই দিয়ে বিদ্যালয়ৰ কৰ্তৃপক্ষই। The three bihus are, the first one is Bohag Bihu and Rongali Bihu. সকলোৱে জানো যে বিহু আমাৰ বাপতি সাহোন। সেই বিহুটিক লৈ আমি আমাৰ অসমীয়া সংস্কৃতি জীপাল হৈ আছে আৰু সেই সূত্ৰে আমি প্ৰত্যেক বছৰে এই ৰঙালী বিহু আগতীয়াকৈ আমি বিদ্যালয়ত উদযাপন কৰি আহিছো, যাতে কণ কণ শিশুসকলে ইয়াৰ পৰাই বিহুৰ আৰু আমাৰ জাতীয় কৃষ্টিৰ যাতে এটা ধাৰণা লৈ আগবাঢ়ে, সেইখিনি আমি সদায় কৰিবলৈ চেষ্টা কৰি আহিছো। আৰু লগতে আমি আমাৰ যিখিনি সংস্কৃতিৰ বস্তু, আমাৰ ঢোল হওক, আমাৰ যিখিনি বাদ্য, সেইখিনি আমি চিনাকি কৰাই দিওঁ। বহুতে চিনিয়ে পায়, তথাপি আমি আমাৰ ফালৰ পৰা এটা চেষ্টা কৰো যাতে পিঠা পনা পৰা বহুতে আজিকালি কি হয় মানে বস্তুখিনি বনাবলৈ এৰি দিছে, বজাৰৰ পৰা কিনি হলেও ল'ৰা ছোৱালীয়ে যাতে সেইখিনি চিনি পায়, সেইখিনি আমি চেষ্টা কৰো। আৰু লগতে আমাৰ যিখিনি আজি আমি দেখাইছো, যিখিনি আমাৰ বাৰীত পোৱা ঘৰুৱা শাক, সেইখিনি আমি বহাগ বিহুত যিখিনি খাওঁ সেইখিনি আমি চিনাকি কৰাই দিছো। লগতে আমাৰ তাঁতশাল আজিকালি প্ৰায় নাইকিয়াই হৈছে ঘৰে ঘৰে, আৰু সেইখিনিও অকণমান সৰুকৈ বস্তু যিখিনি আমি যোগাৰ কৰিব পাৰিলো সেইখিনিও আমি দেখাইছো। সেয়ে আমাৰ প্ৰচেষ্টা যাতে ল'ৰা ছোৱালীখিনিয়ে নিজৰ যাতে সংস্কৃতিটো ধৰি ৰাখিব পাৰে, সেই চেষ্টা লৈ আমি এইখিনি কৰি আছো।